দিনত বহু সময়ত সরকারি চাকরি আমি 60% মেধার উপরত পাইছিলো ইন আওয়ার টাইম বাট যেতিয়া আমার নেক্সট 5টা ব্যাচ আহিলে লাহে লাহে অসমত পরিবর্তন হল যে টকা পয়সা নিদিলে আমি চাকরি পাব নোৱাৰো এটা সময়ত এনেকুৱালৈকে আহি গল যে এসিএস অফিসার হবৰ কাৰণে 1 কোটি টকা ঘোষ দিব 1 crore and these are recorded evidence মই এনেকুৱা নাই যে 1 কোটি টকা নিদিলে আমি এসিএস অফিসার হব নোৱাৰো চতুৰ্থ শ্ৰেণী চাকৰিৰ কাৰণে 5 লাখ শিক্ষক আদিৰ কাৰণে 12 লাখ 15 লাখ এই ধৰণে এটা বজাৰত অঘোষিত ৰেড কাৰ্ড চলিছে আজি আমাৰ যোৱা 5 বছৰত 1.5 লাখ চাকৰি হৈছে আৰু প্ৰত্যেকজন চাকৰি পোৱা যুৱক যুৱতীৰ এটা কাহিনী আছে they have a story to tell যে মোৰ মায়ে তৰকাৰী বেপাৰ কৰিছিল মোৰ দেউতাই টিউচন কৰিছিল মোৰ দেউতা ট্ৰান্সফাৰ হৈ থাকিছিল মায়ে মোক ঘৰত পঢ়ুৱাইছিল এই 1.5 লাখ যুৱক যুৱতীৰে এটা story আছে যেটো তেওঁলোকে নতুন প্ৰজন্মক ক'ব বিচাৰে আজি আমাৰ অসমখন এটা উন্নয়ন বিকাশ আৰু অপৰচুনিটিৰ ক্ষেত্ৰত আমি এখন নতুন দিগন্তত প্ৰৱেশ কৰিছো সমাজৰ পৰা নেগেটিভিটি বহুত আঁতৰিছে আৰু we have seen emergence of a new generation যাৰ hope আছে aspiration আছে লৰা ছোৱালীয়ে বাহিৰত গৈ কাম কৰিছে whether it is in music whether it is in sports আনকি সমাজৰ আটাইতকৈ অৱহেলিত জনো পিছ পৰি থকা নাই আমাৰ দিনত বহু সময়ত সরকারি চাকরি আমি 60% মেধার উপরত পাইছিলো ইন আওয়ার টাইম বাট যেতিয়া আমার নেক্সট 5টা ব্যাচ আহিলে লাহে লাহে অসমত পরিবর্তন হল যে টকা পয়সা নিদিলে আমি চাকরি পাব নোৱাৰো এটা সময়ত এনেকুৱালৈকে আহি গল যে এসিএস অফিসার হবৰ কাৰণে 1 কোটি টকা ঘোষ দিব 1 crore and these are recorded evidence মই এনেকুৱা নাই যে 1 কোটি টকা নিদিলে আমি এসিএস অফিসার হব নোৱাৰো চতুৰ্থ শ্ৰেণী চাকৰিৰ কাৰণে 5 লাখ শিক্ষক আদিৰ কাৰণে 12 লাখ 15 লাখ এই ধৰণে এটা বজাৰত অঘোষিত ৰেড কাৰ্ড চলিছে আজি আমাৰ যোৱা 5 বছৰত 1.5 লাখ চাকৰি হৈছে আৰু প্ৰত্যেকজন চাকৰি পোৱা যুৱক যুৱতীৰ এটা কাহিনী আছে they have a story to tell যে মোৰ মায়ে তৰকাৰী বেপাৰ কৰিছিল মোৰ দেউতাই টিউচন কৰিছিল মোৰ দেউতা ট্ৰান্সফাৰ হৈ থাকিছিল মায়ে মোক ঘৰত পঢ়ুৱাইছিল এই 1.5 লাখ যুৱক যুৱতীৰে এটা story আছে যেটো তেওঁলোকে নতুন প্ৰজন্মক ক'ব বিচাৰে আজি আমাৰ অসমখন এটা উন্নয়ন বিকাশ আৰু অপৰচুনিটিৰ ক্ষেত্ৰত আমি এখন নতুন দিগন্তত প্ৰৱেশ কৰিছো সমাজৰ পৰা নেগেটিভিটি বহুত আঁতৰিছে আৰু we have seen emergence of a new generation যাৰ hope আছে aspiration আছে লৰা ছোৱালীয়ে বাহিৰত গৈ কাম কৰিছে whether it is in music whether it is in sports আনকি সমাজৰ আটাইতকৈ অৱহেলিত জনো পিছ পৰি থকা নাই